শিৱসাগৰ জিলাৰ নামতিৰ খেজুৰিতলত উদ্ধাৰ এটা মৃতদেহ চাইকেলসহ খালত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো খেজুৰিতলৰ খাৰকটীয়া আলিৰ কাষত উদ্ধাৰ মৃতদেহটো স্থানীয় বিপিন গগৈ বুলি চিনাক্ত কৰা হৈছে শনিবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল লোকজন নামতিৰ পৰা নিজা গৃহলৈ আহি থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰা বুলি জানিব পৰা গৈছে ফৰগটিয়ালি কাষত খাজুৰিতল অঞ্চলত এজন মানুহ খালত পৰি ইতিমধ্যে মৃত্যুবৰণ কৰিছে আৰু আমি সন্দেহ কৰিছো আমাৰ ওচৰৰে স্থানীয় এজন ব্যক্তি হেৰাইছে তেখেতে বুলি সন্দেহ কৰিছো আমাৰ প্ৰশাসনৰ মানুহ আহিলেহে আমি বিষয়টো গম পাম হলো এই ঘটনাবোৰ কি কাৰণে হৈছে এই বিষয়টো বৰ ডাঙৰ বিষয় ঘটনাবোৰ এইটো কাৰণেই হৈছে যে আমাৰ খৰিকটীয়া যিটো আলি ইয়াতেতো একেবাৰে ঠেক আৰু এই ঠেক আলিটো নিৰ্মাণৰ কাৰণে ধেমাজি এটা ঠিকা প্ৰতিষ্ঠান গগৈ উপাধ্যায় এজনক দিছিলে আৰু তেখেতে দুই চাইডে যিবোৰ ছাইড বাম মানে 1 মিটাৰ খানিবলৈ দিছিলে খনাই মানে বহল কৰা চিন্তা চৰ্চা কৰি 2 মিটাৰ বহল কৰা চিন্তা চৰ্চা কৰিছিলে আৰু এই খালকেইটা খানি এই খালকেইটা এনেকৈ পেলাই থৈ এৰি থৈ গুচি গৈছে আৰু এই খালকেইটা এৰি থৈ যোৱাৰ কাৰণে বিভিন্ন সময়ত আমি এই ঠিকাদাৰসকলক দাবীও জনাইছিলোঁ যে খালকেইটা পুতিব লাগে আৰু সোনকালে মানে এটা ছাইড খানি এটা ছাইড পুতিব লাগে আৰু তেখেতসকলে পুতা ব্যৱস্থা নকৰিলে আৰু ইয়াত আননালে কিবা ফিটাৰ ছিষ্টেম কৰে প্ৰটেকশ্যনৰ ছিষ্টেমো নাই কাৰণ আমি ঠিকাদাৰ প্ৰতিষ্ঠানক ধিক্কাৰ দিছোঁ আৰু লগতে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ এই ঠিকা প্ৰতিষ্ঠানটোক এই বিষয়ত বিশেষভাৱে গুৰুত্ব দিব লাগে কাৰণে ৰাস্তাটো একেবাৰে সৰু যদি এই বিষয়ত গুৰুত্ব নিদিয়ে এইটো ঘটনা নাই ন ভৱিষ্যতে এনেকুৱা ঘটনা বহু হোৱাৰ আশা আছে আৰু ইয়াৰ কাৰণে আমি আগতেও এবাৰ মই DC মহাশয়ক মানে বিষয়টো জনাইছিলোঁ অৱগত কৰিছিলোঁ কিন্তু তেখেতে এই বিষয়টোৰ ওপৰত কিমান গুৰুত্ব দিছে নাজানো কিন্তু আমি জানো যে এই ৰাস্তাটো একেবাৰে ঠেক আৰু সেইটো কাৰণে এই ৰাস্তাটোৰ ওপৰত এই ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা লৈ অতি সোনকালে ৰাস্তাটো নিৰ্মাণৰ কাম খৰতকীয়া কৰিব লাগে আৰু য'ত গাঁত খান্দিছে ছাইড বাম খান্দিছে সেই গাঁতবোৰত অন্ততঃ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ মাহ ধৰি এনেদৰে খান্দি পেলাই এনেকৈ দ কৰি পেলাই থৈ দিছে ইয়াত কোনো এখন চাইনবোৰ্ড নাই প্ৰটেকশ্যনৰ একো ব্যৱস্থা কৰা নাই গতিকে ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ নাম মানুহজনৰ নামটো কি ঠিকাদাৰজনৰ নামটো কি জানো আমি ঠিকাদাৰজনৰ নাম আচলতে নাজানো তেখেতসকলৰ মুহুৰী 3-4জন মান ইয়াত থাকে আৰু তেখেতৰ নাম ধেমাজিৰ হেনো কিবা গগৈ উপাধিৰে এজন ঠিকাদাৰ আৰু তেখেতে কামটো কৰিছে মাহ নহয় আজি 2-3 মাহ এইবোৰ এনেকৈ খান্দি পেলাই থৈ গৈছে আৰু ইয়াত কোনো প্ৰটেকশ্যনৰ ব্যৱস্থা নাই আজিকালি কিবা ছিষ্টেম আছে ৰছী ছিষ্টেম আছে ৰছী মাৰিবলৈ ৰঙা ফিটা মাৰিবলৈ মৰা নাই মই 3-4বাৰ ঠিকাদাৰজনকো ক'লোঁ যে এই ব্যৱস্থাটো কৰক তেওঁলোকে কিন্তু গুৰুত্ব দিয়া নাই অকল খান্দি পিনি মানে ওপৰে গুচি গৈছে মানুহ মৰে যিয়ে দৰকাৰ নাই মানুহে ইমান ঠেক ৰাস্তা তাৰমানে এইটো মানে 12 ফুটো নাই 10 ফুট 11 ফুট মান আছে তাৰ কিনাৰত 2 মিটাৰ দুফালে বহল কৰিব আৰু বহল কৰাৰ স্বাৰ্থত এই কামটো মানে কি খান্দি পেলাই থৈ গুচি গৈছে আৰু প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা আমি প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ আৰু জিলা প্ৰশাসনক লগত আমি দাবী জনাইছোঁ ইয়াত সোনকালে প্ৰটেকশ্যন আৰু ঠিকাদাৰক এই বিষয়ত হস্তক্ষেপ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ